গাইজ আমি আছো এতিয়া গোপেশ্বৰ মন্দিৰত আৰু আমি গুণু আৰু গুণুক মানে গুণু 2 বছৰমান হ'ল এতিয়াও মন্দিৰত অনা নাছিলোঁ আজি প্ৰথমবাৰ মন্দিৰত লৈ আহিলোঁ আৰু হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগ সকলোকে স্বাগতম জনাইছোঁ গোপেশ্বৰ মন্দিৰত কি কৰি আছোঁ কি হৈ আছে সকলো চাই থাকিব আমাৰ গুণু লগত আছে গুণুৰ উত্তৰ চাব আজি গোপেশ্বৰ আৰু এয়া আমাৰ গুণু গুণু আমাৰ প্ৰথমবাৰৰ কাৰণে মন্দিৰত আহি আছে ফাৰ্ষ্ট টাইম আমি গুণুক মন্দিৰত লৈ আহিছোঁ আমাৰ গুণু প্ৰায় 2 বছৰে হ'ব হ'ল গুণু মন্দিৰ দেখাই নাছিল আজি ফাৰ্ষ্ট টাইম মন্দিৰত লৈ আহিছোঁ হাই কৈ দিয়াচোন হাই টাটা দিয়াচোন টাটা আৰু টাটা এইটো আৰু গাইজ সকলোৱে ভিডিঅ'টো চাই দিব কণ্টিনিউ আৰু শাওনৰ মাহ সকলোৱে মন্দিৰত আহে আৰু আমাৰ ৱাইফসকলে একবাৰ যাওঁ গৈ আছোঁ এনেকৈ আগত লৈ আৰু এয়া হ'ল মন্দিৰ কি সুন্দৰ পৰিৱেশ কোনটো এটা আমাৰ গুণু আমি ভিতৰ পাই গ'লোঁ আৰু আমাৰ গুণু পুৰা চাই আছে এইপিনে পুৰা ঘূৰি চাই আছে তাক মাতি আছে ঐ শুনো হাই কৈছে হাই আৰু মানুহ বহুত মানুহ নাম ধৰি দিয়া হৰি বল দিয়া নম কৰি দিয়া নম কৰ দিয়া কোনো দিয়া গুণুৰ উৎপাত চাব গুণুৰ কি উৎপাত মাকক একদম টানি কিনে এইপিনে ঘূৰাই ফুৰাইছে আৰু বাহিৰত পুৰা বৰষুণ দি আছে ঠাণ্ডা বতৰ খুব ধুনীয়া লাগিছে আজি মন্দিৰত আহি আৰু চাওক কি সুন্দৰকৈ ৰাজহাঁহকেইটা একে ঠিতেতে আছে একদম ধুনীয়া পৰিৱেশটো কিমান সুন্দৰ
চাওকচোন আপোনালোকে যদি কেতিয়াও অহা নাই আহি যাব আৰু খুবেই ধুনীয়া লাগে পৰিৱেশটো আৰু বহুতো মানুহ হৈছে আৰু ছানডে হিচাপততো বহুত মানুহ আৰু সকলোৱে চাগে ভোগ খাই যাব আমি ভোগ নাখাওঁ বাৰু আমি কিছু সময় ইয়াতে কটাই আমি ওলাই যাম পেহীৰ ঘৰতো আজি দেখুৱাম পেহীৰ ঘৰত প্ৰায় 6-7 বছৰ পিছত গোপেশ্বৰত আহিলোঁ আৰু গোপেশ্বৰৰ পৰিৱেশ দেখি সঁচাই খুবেই ভাল লাগিছে ভবা নাছিলোঁ ইমান সুন্দৰ হৈ আছে বুলি আগতেও সুন্দৰ হৈছিল এতিয়া আৰু বেছি সুন্দৰ যেন লাগিছে আৰু আমাৰ গুণই পূৰা ইপিনে সিপিনে এনজয় কৰি আছে গাইজ নমকৰে মাই নম কৰি দিছোঁ অঁ নম আৰু একবাৰ নমকৰা নাম ধৰি দিয়া অঁ নম গুণু আমাক ভালে ৰাখা ভগৱান গুণুক ভালে ৰাখা আমাক ভালে ৰাখা গুণুৰ ইয়াতে কিবা লাগি গৈছি গুণুকো লৈ যা একবাৰ থৈ কিনে পিজেখান একবাৰ তাতে লাৰি দিব গুণু একবাৰ লাৰি দিব চুই দিব নম চুই দিব আমাৰ গুণুই অঁ নম কৰি দিয়া হাতেদি চুই দিয়া হাতেদি চুই দিয়া হয় কৈছোঁ নমো কৰি দিয়া অঁ চুই দিয়া হাতেদি চুই দিয়া হাতখন লগাই দিয়া একবাৰ হাতখন লগাই দিয়া না তুমি ইমান ভয় তাৰ ইমান ভয় হনুমান মন্দিৰ জয় হনুমানজী এচা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশত এই চাগুনো আমাৰ গুণু বহুত মানে এনজয় কৰি আছে সি আৰু এইটো পুখুৰী প্ৰকাণ্ড পুখুৰী আৰু পূৰা ৰাস্তাৰ ওচৰতে আৰু পূৰা বৰষুণ ঠাণ্ডা বতৰ মাছ চাছ নাই একো যোৱা আৰু হাৱাইটো ওচৰতে দেখা পায় আৰু সুন্দৰ এটা সেউজীয়া পৰিৱেশ এইটো আমাৰ গুণু আটা বাঢ়ি আছে মেচ হাতত লৈ আছে মেচ কেনেকুৱা গুণু আমাৰ গুণু তামাম ফূৰ্তি পাইছে না তুমিও মন্দিৰত আহিছা মন্দিৰৰ পৰা গৈ আছো মানে ওলাই আছো আৰু গুণৰ ফূৰ্তি তামাম তাতা দিয়াচোন নমো তাতা দিয়া এই নমো তাতা দিয়া নমো তাতা দিয়া বাই আৰু এটা চুমু দিয়া আৰু কোনোমতে বৰষুণ দিয়াৰ আগমুহূৰ্তত পেহীহঁতৰ ঘৰত সোমাই গ'লোঁ আৰু সোমাই কাঠিত বহিলোঁ আৰু বৰষুণ পৰি আছে অলপ আৰু আমাৰ গুণু আৰু মাকে ভিতৰত সোমাইছে মই অকণমান ভিতৰৰ মানে বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ আৰু ভিতৰত গুণুৱে এনেকৈ মাকৰ লগত আইতাকৰ লগত মানে পেহী আইতাকৰ লগত খেলি আছে আপোনালোকে চাওকচোন কি মজা লৈ আছে আৰু আমিও পেহীৰ ঘৰত আহি খুবেই মজা পালোঁ খুবেই আনন্দ আৰু এয়া লেট্ৰিন বাথৰুম বনাই আছে হোৱাই নাই আৰু বাবু গা ধুই আছে দৰ্জা খিৰিকী লগাব আছে বাথৰুমত বাকী হৈ গৈছে আৰু এতিয়া ভাত খাম কিছু আমি পেহীহঁতৰ ঘৰত আহি গ'লোঁ বৰষুণত কোনোমতে নিজিকাকৈ আহিছোঁ আৰু গুণু আৰু মাকে ভাত খাই আছে মই ইয়াতে ভাত খাম এতিয়া আৰু এয়া পেহী সুন্দৰকৈ কি বনাইছে এয়া মাছ বনাইছে আৰু এয়া ভাজি আৰু মাছ কি হেৰি বনাইছে পেহী মেষ্টা টেঙা দি পেহীয়ে ভাত বনাইছে আমি এতিয়া সুন্দৰ কৰি খাম আৰু সুন্দৰ বনাইছে পেহীয়ে মেষ্টা টেঙাৰে বহুত দিন মেষ্টা টেঙা মই খাই পোৱা নাই বুলি ক'ব পাৰি তথাপি কেতিয়াবা খাইছোঁ যদিও মনত নাই সুন্দৰ মানে একদম বহুত ধুনীয়া লাগিছে
বেটাই মোবাইল চাই আছে আৰু মাকে চাগে এতিয়া ভাত খাব বেটাক খুৱাই দিলে যদিও নাখায় 2-1 চেপাৰো দিলে এতিয়া মই খাই আছোঁ গুণু ছোৱালী পানী খাই আছে গুণু ছোৱালী